নমস্কাৰ নমস্কাৰ দাদা, আপোনাৰ নাম? মোৰ নাম অজয় পৌৰেল। ঘৰ? ঘৰ শদিয়া, তিনিচুকীয়া জিলাৰ শদিয়া, অসমত। আচ্ছা, আপুনি এইটো কি জাতৰ আলু খেতি কৰিছে? মই সিদ্ধিবিনায়কৰ সংগম আলু লগাইছিলোঁ। আচ্ছা, আজি কিমান দিন হ'ল? আজি 90 দিন হ'ল আৰু 90 দিন ন? হয়। 90 দিনত গছ ধুনীয়া হৈ আছে এতিয়া? গছ এতিয়াও ধুনীয়া সেউজীয়া হৈ আছে। হয় হয়। আচ্ছা, হেৰি কিমান বেগ লগাইছিল আপুনি? আমি গোটেই APC হৈ 200 বেগ আলু লগাইছিলোঁ। হয়, আৰু আপুনি নিজে? মই নিজে 20 বেগ লগাইছিলোঁ। নিজে 20 বেগ লগাইছে। হয়। আপুনি জাৰ্মিনেশ্যন কিবা প্ৰব্লেম পাইছে নেকি? জাৰ্মিনেশ্যনত তেনেকুৱা প্ৰব্লেম পোৱা নাই। এতিয়া খান্দোতে আমি যিটো আজি ট্ৰায়েল কৰিলোঁ, হয়। তাততো ধুনীয়া আপুনি চাইজ পাইছে? একদম ধুনীয়া চাইজ পাইছে। ধুনীয়া আপোনাৰ আলু আহিছে। এইটো চাব পাৰে আপোনালোকে। ধুনীয়া ধুনীয়া আলু আহিছে নহয় জানো? হয়। আচ্ছা, ঠিকে আছে। আপোনাৰ 1 2 3 4 5 6 7 8 9 9টা আলু আছে নহয় জানো? হয়। ঠিক আছে, 9টা নহয় 10টা, আৰু এটা আছে 10টা আলু আছে। ঠিক আছে, তেতিয়া আপুনি অহা বছৰ আৰু ইয়াত এই আলু জাতটো আলু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে মানে খেতি। হয়, আমি যিহেতু ৰিজাল্ট ভাল পাইছোঁ, এতিয়া আমাৰ APC আৰু অহা বছৰ আৰু বেছিকৈ এইটো সংগমৰ ভেৰাইটি আলু আৰু বেছি খেতি কৰিব বুলি আমি হেৰি কৰিছোঁ, আশা কৰিছোঁ। হয়, ঠিক আছে, ধন্যবাদ দাদা। ঠিক, ধন্যবাদ।